গাড়ীখন ঠেলা আমাৰ আইতাও হ'ব হ'ব চিন্তা কৰিব নালাগে সফলে মানুহ নিশ্চয়কৈ আচলতে ক'ব লাগিব যে প্ৰথমটো বানত আচলতে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আচলতে যি মুখলধাৰ বৰষুণ হৈছিল যোৱা কালিৰে পৰা আৰু তাৰ ফলতেই কিন্তু ইতিমধ্যে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত কিন্তু বানৰ সংঘাৰী ৰূপ দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বোকাখাটৰ যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত আছোঁ যি লতাবাৰী বুলি কয় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ লতাবাৰীৰ ওচৰত উপস্থিত আছোঁ আৰু ইতিমধ্যে মোৰ সহযোগীয়ে দেখুৱাইছে এনেদৰেই যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে কিন্তু এতিয়া পানী বাগৰা পৰিলক্ষিত হৈছে কিয়নো ডিফলো নৈ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে এনেদৰে যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে কিন্তু এতিয়া পানী বাগৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে মোক সহযোগীয়ে দেখুৱাইছে আচলতে চপৰা আচলতে খহি গৈছে এই ৰাস্তাৰ যি ওপৰৰ যি পকা ৰাস্তাৰ যি অংশ সেই অংশ এতিয়া ইতিমধ্যে কিন্তু চপৰাই খহি গৈছে আৰু পানী হোৱাৰ যি সম্ভাৱনা ইতিমধ্যে ৰাইজে জনাইছে আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ উজনি কি নামনি সকলোতে এতিয়া দেখিবলৈ পোৱা গৈছে যি নিশাৰ পৰা যি মুখলধাৰ বৰষুণ সেই বৰষুণৰ ফলত ব্যাপক যি বৃদ্ধি পাইছে পানী আৰু ইতিমধ্যে আমি উপস্থিত আছোঁ বোকাখাটত আৰু বোকাখাটত পানী বৃদ্ধি দাদা পানী কেতিয়াবা বৃদ্ধি পাই আছে পানী যোৱা ৰাতি মানে কালিতো গোটেই দিনো বৰষুণ দিছে ৰাতিও বৰষুণ দিছে কালিৰ পৰাই আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ হয় এইটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এইটো লতাবাৰী কাষতে আৰু এইটো লতাবাৰীৰ পৰা এইডোখৰ আৰু এই কি ডিফল নদী ডিফল নদী হয় নিশ্চয়কৈ ইতিমধ্যে উজনি নামনি যি যাতায়াত যিসমূহ গাড়ী আছে এই গাড়ীসমূহ অহা যোৱা পাৰাপাৰ হৈ আছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশত আচলতে পানী বাগৰি থকা পৰিলক্ষিত হৈছে আৰু মোৰ সহযোগীয়ে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকে সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ বোকাখাটৰ বিভিন্ন আচলতে গাঁও ইতিমধ্যে প্লাবিত হোৱাৰ আমি খবৰ পাইছোঁ আৰু পুৱাৰ ভাগত আমি আহি এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে উপস্থিত হৈছোঁ আৰু সামগ্ৰিক পৰিৱেশ দেখুৱাই যে এয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ইতিমধ্যে উজনি নামনিৰ যিসমূহ গাড়ী পাৰাপাৰ হৈ আছে ইতিমধ্যে পানী কিন্তু যথেষ্ট বৃদ্ধি পাই আছে আৰু যিহেতু বৰষুণৰ অহাৰ পুনৰ সম্ভাৱনা আছে যদি বৰষুণ পুনৰ আহে তেতিয়াহ'লে পুনৰ বানপানী হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে আৰু এনেদৰে দেখিবলৈ যে বোকাখাটৰ কলাখোৱা গাঁৱৰ বিভিন্ন অঞ্চলৰ লোকৰ ৰাইজৰ ঘৰ ইতিমধ্যে পানী সোমাইছে আৰু ইতিমধ্যে SDRF NDRF যি দল আছে SDRF NDRF দলো তৎপৰতা হৈ পৰিছে যিসমূহ ৰাইজ সেই ৰাইজসমূহক উদ্ধাৰ কৰিবৰ বাবে আৰু এনেদৰে মই মোৰ সহযোগীয়ে দেখুৱাইছে যে মই বৰ্তমান যি বোকাখাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ইতিমধ্যে প্ৰায় পানী বাগৰি আছে আৰু পানীৰ যি সোঁত এই সোঁতত ইতিমধ্যে কিন্তু যি ৰাস্তাৰ অংশ সেই ৰাস্তাৰ অংশ খহি যোৱা পৰিলক্ষিত হৈছে
দেউৰা আছে দেই চাব দেউৰা আছে